ফুকন দলনি যি উচ্ছেদ সেই উচ্ছেদত আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি এজন দেখাই দিয়ক আপোনাৰ যদি বুকুত দম আছে 1971 চনৰ 25 মাৰ্চৰ ৰাতি 12 বজাৰ যদি আগত কোনোবা আহিছে তেওঁলোকে থাকিব পাৰিব পিছত আহিলে তালি টোপোলা বান্ধি যাব লাগিব আমি এই কথা আজি তাৰিখত এই প্ৰতিবাদটো এই উচ্ছেদস্থলীৰ পৰা আমি কৈ আছো ইয়াত যদি এজন বাংলাদেশী থাকে আমি নিজেই ধৰি পিনি আমি প্ৰশাসনক সমজাই দিবলৈ কাৰণে হাজু আছো কিন্তু হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি পিনি খালি কয় বোলে বাংলাদেশী আছে ক'ত বাংলাদেশী আছে আপুনি এজন বাংলাদেশী দেখাই দিয়ক বাংলাদেশী নামত আপুনি নাটক বাদ দিয়ক আপোনাৰ ভোটৰ ৰাজনীতি বাদ দিয়ক আপুনি মুছলমানক উচ্ছেদ চলাব হিন্দু মানুহে আপোনাক ভোট দিব আপোনাক গাদী ৰক্ষা কৰিব 2026 চনত আপোনাৰ গাদী ব্ৰহ্মপুত্ৰত অসমৰ ৰাইজে দলিয়াই পেলাই দিব আপোনাৰ গাদী 2026 চনত নাথাকে এই কথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি স্পষ্টভাৱে কৈ দিছো মানুহৰ অন্তৰত দুখ যেনে ধৰণে আপুনি দিছে চৰকাৰী মাটিত কোনোবাই আছে আমাৰ ক'বলগীয়া একো নাই কিন্তু চৰকাৰী মাটি উচ্ছেদ কৰাৰ আগতে সংবিধানে কৈছে গণতন্ত্ৰই কৈছে তেওঁলোকক পুনৰ হস্তাপন ক্ষতিপূৰণ দিব লাগিব পৰা নাই আপুনি কেৱল মাটি উচ্ছেদ কৰিছে আদানিক আম্বানিক দিবৰ কাৰণে আপুনি কোম্পানীক দিবৰ কাৰণে আপোনাৰ দম আছে মূল্য বৃদ্ধি কমাবৰ কাৰণে দম নাই অসমৰ সম্পত্তি সব আদানি আম্বানিক বিক্ৰী কৰি শেষ কৰিলে যিমান সম্পত্তি আছে সব বিক্ৰী কৰিলে আপুনি অসমৰ আপোনাক কোনো নিবনুৱা হস্তাপন দিব নোৱাৰে লাখ লাখ টকা চাকৰি দিম বুলি কোৱা চৰকাৰখনে ক'ত 1 লাখ চাকৰি বছৰি 1 লাখ চাকৰি আপোনাৰ খালি টিভিত ডাঙৰ ডাঙৰ কথা আপোনাৰ কথা যে আপোনাৰ হৈছে সেই কথাও আপোনাৰ কথা বুজি পাইছে কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাক আৰু তেওঁলোকৰ বিজেপি চৰকাৰৰ যিবিলাক মন্ত্ৰী বিধায়কসকলকো কৈ দিবলৈ বিচাৰিছোঁ আপোনালোকৰ লাজ নালাগে বিধানসভা সময়ত আপোনালোকে সেইবিলাক মানুহৰ আগত আহি কয় আমাক ভোট দিয়ক আপোনালোকক আমি উন্নয়ন কৰি দিম আকৌ তেওঁলোকৰ পৰা ভোট লৈ গৈ আপোনালোকে কি কৰে উচ্ছেদ কৰে এই হৈ গ'ল আপোনালোকৰ নীতি 2026 চনত অসমৰ ৰাইজে তাৰ ফল আপোনালোকক দিব আপোনালোকে সাজু হৈ থাকক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিও হিমন্ত বিশ্ব শৰ্মাক নাওবৈচাৰ সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰ আৰু মানৱ ডেকা আৰু যিসকল প্ৰধান বৰুৱাকো কৈ দিবলৈ বিচাৰিছোঁ যে এই যে আপোনাৰ এই ফুকন দলনিত যি আপোনাৰ 114 ঘৰ যি পৰিয়ালৰ উচ্ছেদ আপোনাৰ 7 তাৰিখৰ দিনাখন হ'ব আৰু 237 বিঘা মাটি যি চৰকাৰৰ হাতলৈ লৈ যাবলৈ বিচাৰিছে তেওঁলোকে নিজেই চৰকাৰৰ মাটি কিন্তু তেওঁলোকে এৰি দিবলৈ কাৰণে প্ৰস্তুত আছে কিন্তু কেতিয়ালৈকে হস্তাপন নিদিব যেতিয়ালৈকে ক্ষতিপূৰণ নিদিব তেতিয়ালৈকে কিন্তু ৰাইজেও কিন্তু আপোনালোকক শান্তিৰে থাকিব নিদিয়ে আৰু কৃষক মুক্তিও শান্তিৰে থাকিবলৈ নিদিয়ে তাৰ পৰিণাম কিন্তু আপোনালোকে 2026 চনত আপোনালোকে গম পাব আৰু কেৱল যে আপোনালোকে যে ভোটৰ স্বাৰ্থত আপোনালোকে 26 চনৰ গাদীটোৰ স্বাৰ্থত মুখ্যমন্ত্ৰী গাদীটো গুচি যাবৰ কাৰণে এই যে উচ্ছেদ চলাইছে সেই কথা অসমৰ ৰাইজে বুজি পাইছে আপোনাৰ কিন্তু সেইবিলাক আপোনাৰ কথা অসমৰ ৰাইজে আৰু বুজিবলৈ বাকী নাই আপুনি যিমানেই উচ্ছেদ নচলাওক যিমানেই মুছলিমৰ মাজত হিন্দুৰ মাজত কাজিয়া নলগাওক আপোনাৰ কথাত কিন্তু অসমত কিন্তু হিন্দু মুছলমানে কাজিয়াও নালাগে সেই কথা কিন্তু স্পষ্ট হৈ গৈছে এই কথাই আমি জনাইছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি এই প্ৰতিবাদ এই উচ্ছেদৰ জেগাৰ পৰাই আমি ফুকন দলনিৰ পৰাই কৈ দিবলৈ বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ঘৰটো বলডজাৰ যদি লগায় আপুনি তেতিয়াও অনুভৱ কৰিব পাৰিব কেনেকুৱা লাগে কিয় আপোনালোকে আজিৰ দিনত কিবা গুৱাহাটীৰ নিচিনা জেগাত জিন্দাৰ হোটেলৰ নিচিনা জেগাত আপোনালোকে উচ্ছেদ চলাব পৰা নাই কিয় আপোনালোকে হিন্দু মুছলমানৰ মাজত মানুহ চাই পিনি মাতি দিয়ে আৰু চাই পিনি আপোনালোকে তেওঁলোকক পুনৰ হস্তাপন বাধ্যক থাকিবলৈও জেগা নিদিয়ে এয়াই হৈ গ'ল আপোনাৰ নীতি 3,40,00,000 জনসংখ্যাৰ আপুনি এজন মুখ্যমন্ত্ৰী আপোনাৰ লাজ লাগিব লাগে আপোনাৰ নিচিনা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ আপোনাৰ নিচিনা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব এইটো আপুনি যে কৈ দিব যে উচ্ছেদ কৰাৰ কাৰণে পদত্যাগ কৰাৰ কথা কৈছে সেই বুলিকে নহয় আপোনাক এইটো কোনে কৈছোঁ আপুনি যে 2026 চনত ভোট বেংকৰ কাৰণে হিন্দু ভোটৰ কাৰণে যে আপুনি এইটো যে উচ্ছেদ চলাইছে এইটো কথা অসমৰ ৰাইজে গম পাইছে আপোনাৰ
নিবনুৱাক সংস্থাপন দিয়ক, নিবনুৱাক সংস্থাপন দিয়ক, মূল্যবৃদ্ধি কমাওক, অসমৰ সম্পদ অসমত ঘূৰাই দিয়ক, তেতিয়াহ'লে আমি মানি ল'ম। আপোনাক এটা কথা হিমন্ত বিশ্ব শৰ্মা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যে উচ্ছেদ চলাইছে জেগাবিলাক, ইয়াত এটা এটা ইণ্ডাষ্ট্ৰী বহাই নিবনুৱাক সংস্থাপন দিয়াৰ আপোনাৰ দম আছে? যিবিলাক জেগা আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে উচ্ছেদ কৰিছে, সেইবিলাক জেগাত আপোনালোকে ইণ্ডাষ্ট্ৰী বনাই অসমৰ ল'ৰাক পুনৰ সংস্থাপন দিবলৈ কাৰণে আপোনাৰ দম নাই। সেই মাটিবিলাক আদানী আম্বানীক দিবলৈ কাৰণে আপোনাৰ দম আছে। আৰু নৰেন্দ্ৰ মোদীৰ তলত থাকি পিনি আদানী আম্বানীক, অমিত শ্বাহক আপুনি মাটি দিবৰ কাৰণে আপুনি এই কাম কাণ্ড কৰিছে। কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু আপোনাকো শান্তিৰে থাকিবলৈ দিয়া নহ'ব।